মই নাহৰণিৰ শ্ৰী বকুল শইকীয়া। মোৰ 5 বিঘা মাটিৰ চাহ বাগান আছে আৰু মই বৰ্তমান সাগৰিকা এইটো ভিটামিন সেইটো মই ইউজ কৰিছোঁ আজি 15 দিনমানৰ পৰা। তো সাগৰিকা মৰাৰ পাতখিনিৰ মানে কি আগতকৈ মই বহুতখিনি উন্নত পাইছোঁ আৰু এইখিনি নমৰা পাত নমৰা বাগান এইখিনি মৰা মোটামুটি আগতকৈ মুঠতে 35% মানে পাত বেছি ভাল পাইছে। হয়, বকুলদা আপুনি কিমানবাৰ স্প্ৰে কৰিলে ইয়াত সাগৰিকাটো? সাগৰিকাটো মই মৰা এতিয়া মুঠতে এবাৰহে মাৰিছোঁ। এবাৰ মাৰিছে? এবাৰ মাৰিছোঁ। অঁ, এতিয়া এই খেতিটো আপোনাৰ পাত এটিকুল দুটি পাত উৎপাদনটো সাগৰিকা মৰাৰ পিছত কেনেকুৱা আহিছে ফিল্ডত আপোনাৰ? ভাল, মানে মই যিটো ৰিজাল্ট পাইছোঁ ভাল ৰিজাল্ট পাইছোঁ। আগতকৈ মই 35% মানে পাত পাইছোঁ। হয় হয়, ত' আপুনি সুখী এইটো মাৰি পেলাই? অঁ, সুখী সাগৰিকা। এইটো T1, এইটোত সাগৰিকা নমৰাটো, আৰু ইয়াত সাগৰিকা মাৰিছিলে। যথেষ্ট পৰিমাণে পাত ওলাইছে আৰু খেতিয়ক আৰু এই অঞ্চলটোত আৰু বেলেগেও মাৰিছে, এইটো দেখাই দিছোঁ। তা আপুনি যোনখিনি আৰু বেলেগ খেতিয়ক আছে সাগৰিকা, নেনো ইউৰিয়া, নেনো DAP বিষয়ে আপুনি ক'ব, ৰিজাল্টটোৰ বিষয়ে। হয়, ইয়াত এইটো ৰিজাল্ট, গছৰ পাতো যথেষ্টখিনি ভাল হৈছে। ধন্যবাদ বকুলদা, আমি ইফকো তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খেতিডৰা আমাক ডেমো হিচাপে কৰাৰ বাবে, আৰু আপুনি যথেষ্টখিনি কষ্ট কৰিবলৈ কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ বকুলদা।